জৰুৰী ব্যক্তি আছিলে মানুহক সহায় কৰি ভাল পোৱা এজন ব্যক্তি আছিলে। তেখেতৰ বহুতো অৱদান আছে। তেখেতৰ আজি শ্ৰদ্ধাঞ্জলি খালি আমি জনোৱা নাই, গোটেই ভাৰতবৰ্ষই শ্ৰদ্ধাঞ্জলি জনাইছে। তেখেতৰ দেখুওৱা যি আদৰ্শ, সেই আদৰ্শৰ কাৰণে গোটেই ভাৰতবৰ্ষই জাতি ধৰ্ম ভেদাভেদ পাহৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। আমি তেখেতৰ বহুতো গীতৰ পৰাই হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান। তো আল্লাহে সৃষ্টি কৰিছে গোটেইখিনি মানুহক। তো মানুহ হিচাপে তেখেতে যথেষ্টখিনি ভাল আছিল, এজন সৎ ব্যক্তি, সাহসী কণ্ঠ আছিলে। তো তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, তাৰে উদ্দেশ্যে আমি বাঘপুৰী যুৱ মঞ্চই শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছোঁ। অনাগত দিনত যাতে আমাৰ যুৱচামে জুবিন গাৰ্গক সেই আদৰ্শ মানি সমাজত মিলাপ্ৰীতি ভাতৃত্ববোধ বজাই ৰাখে। ৰাজনীতিৰ পৰা সদায় দূৰত আছিল মানুহজন। ৰাজনৈতিক নকৰি, নিজৰ মাজতে কাজিয়া মাৰপিট নকৰি দূৰত থাকিবলৈ আমাক কৈছিলে। সেয়ে আজি আমি তেখেতৰ আদৰ্শক আঁকোৱালি তেখেতৰ আত্মাই সদ্গতি কৰি আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে আশাৰে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। তো আমি সকলোৱে 1 মিনিট তেখেতৰ কাৰণে মনো প্ৰাৰ্থনা কৰি তেখেতৰ আত্মাই যাতে সদ্গতি লাভ কৰে, ইয়াতে মই মোৰ বক্তব্য সামৰিছোঁ।